অসমৰ চাৰিওফালে মাটি আছে মুখ্যমন্ত্ৰীৰ বিজেপিৰ মন্ত্ৰীৰ নামতে আছে বহুমাটি বনাঞ্চল ধ্বংস কৰি চৰকাৰী মাটিলৈ ৰিজৰ্ট বনাইছে বিজেপিয়ে নিজৰ কাৰ্যালয়ত বুলডোজাৰ চলাওক অসমত এতিয়া বিজেপিৰ নেতা মন্ত্ৰীসকলে এফালৰ পৰা মিথ্যাচাৰ দুৰ্নীতি বেদখল চলোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক তীব্ৰ বাক্যবাণেৰে ঠকাখৰকা কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে অসমৰ ৰাইজে এতিয়া বিকল্প বিচাৰি আছে আৰু কংগ্ৰেছে আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজ আৰু সকলো দল সংগঠনক লগত লৈ যুঁজ দিব লগতে তেওঁ কয় যে বিজেপিয়ে বৰ্তমান ৰাজ্যত যিবোৰ কাম কৰি আছে তাৰ সৈতে আমি কেতিয়াও একমত হ'ব নোৱাৰো বৰ্তমানত বিজেপি দলে 2016 চনৰ পৰা কিমান যে মিছা প্ৰতিশ্ৰুতি দিছে এটাও যে ৰূপায়ণ কৰিব পৰা নাই গোটেইখিনি কথা ৰাহুল গান্ধী ডাঙৰীয়াক অসম জাতীয় পৰিষদ দলে বুজালে আৰু এটা গুৰুত্বপূৰ্ণ চৰ্চা আৰু আমি আগতেও মই এটা ভিডিঅ' যোগেদি কৈছিলোঁ যে অসমৰ আমাৰ কিছু ৰাজনৈতিক সমস্যা লৈ বৰ্তমানৰ পৰিস্থিতি পৰিৱেশ লৈ কংগ্ৰেছ দল পৰৱৰ্তী দিনত বিভিন্ন দল সংগঠন বুদ্ধিজীৱীসকলৰ লগত অসমখনক আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ আজি বিজেপিয়ে এটা মডেল বা বিজেপিয়ে যি কাম তেওঁলোকে কৰি আছে সেই কামৰ লগত আমি কেতিয়াও আমি একমত হ'ব নোৱাৰোঁ অসমৰ ভৱিষ্যতলৈ আমাৰ সংকল্প পৃথক অসমৰ উন্নয়ন লৈ আমাৰ সংকল্প পৃথক অসমীয়া জাতীয়বাদী চিন্তাধাৰা কেনেদৰে আগুৱাই লৈ যাব লাগে বেলেগকৈ আমাৰ সংকল্প পৃথক এটা পৃথক এটা সংকল্প আমি ৰাইজৰ লগত সৃষ্টি কৰিবলৈ বিচাৰোঁ ৰাইজৰ লগত বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰি এটা পৃথক এটা সংকল্প নতুন অসম এটা নতুন বৰ অসম বৃহত্তৰ অসমীয়া জাতিৰ উন্নয়নৰ বাবে পৰৱৰ্তী দিনত কংগ্ৰেছ দলে ৰাইজৰ লগত আলোচনা কৰি এটা চিন্তাধাৰা প্ৰকাশ কৰিব কিবা আলোচনা হৈছিলে নেকি জাতীয় পৰিষদৰ লগত নাই আমাৰ মাত্ৰ আমাৰ অসমৰ বৰ্তমান পৰিস্থিতি লৈ NRC অধুৰা হৈ আছে 16 মে পিছত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কৈছিল যে বাংলাদেশীসকলক তালি টোপোলা বান্ধি যাব লাগিব কিন্তু তেওঁলোকৰে কেন্দ্ৰৰ চৰকাৰে বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো গ্ৰহণ নকৰিলে তো আজি মাটি বেদখল কৰিবলৈ কথা কৈ থাকে কিন্তু আমি দেখিছোঁ যে চাৰিওফালে যদি মাটি কাবাৰ হাতত আছে সেয়া হ'ল বিজেপি দলৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী তেওঁলোকে নিজে আজি জংঘল কাটি আজি তেওঁলোকে চৰকাৰী মাটি লৈ নিজৰ কাৰ্যালয় বনাইছে নিজৰ বাগান তেওঁলোকে খুলিছে নিজৰ ৰিজৰ্ট বনাইছে তো এই ধৰণৰ যে মানুহৰ মাজত দুইমুখী স্থিতি তেওঁলোকে লৈছে এইখিনিয়ে কথাত আমি আলোচনাত পাতিছিলোঁ চাওক তেওঁলোকে নিজৰ কাৰ্যালয়টো বুলডোজাৰ চলাই দিয়ক আমাক পৰামৰ্শ দিয়াতকৈ তেওঁলোকে যিদৰে বিচাৰে কামখিনি হ'ব লাগে তেওঁলোকে নিজৰ দেখাই দিয়ক আজিতো গৰু নামতে তেওঁলোকে আজি ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছে আজি কয়লা চিণ্ডিকেটৰ নামত আজি তেওঁলোকে আজি চুপাৰী চিণ্ডিকেটৰ নামত আজি গোটেই অসমখন তেওঁলোকে ধ্বংস কৰিছে চাৰিওফালে মদৰ দোকান স্থানীয় ৰাইজক তেওঁলোকে সংস্থাপন দিব পৰা নাই তো সেইকাৰণে বিজেপি দল এই ক্ষেত্ৰত কিমান আজি ৰাইজক যোৱা 10টা বছৰত ৰাইজক আজি বিপদত পেলাইছে সকলোৱে বুজি পাইছে আৰু সেইকাৰণে আগন্তুক দিনত অসমৰ জনসাধাৰণ এটা বিকল্প বিচাৰে উল্লেখ্য যে বিজেপি চৰকাৰে ৰাজ্যত অবৈধ বাংলাদেশী খেদাৰ নামত চলোৱা অভিযানৰ পিছতে এতিয়া লাহে লাহে শক্তিশালী ৰূপত আগবাঢ়িছে বিৰোধী দলসমূহ গৌৰৱ গগৈয়েও শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত কৈছিল যে বিজেপিক গাদীচ্যুত কৰিবলৈ হ'লে অসমৰ প্ৰতিটো বিৰোধী দলেই একলগ হৈ নিৰ্বাচনত যুঁজ দিব লাগিব গৌৰৱ গগৈয়েও সেই ইংগিতেই দিলে কংগ্ৰেছে এই উচ্ছেদ অভিযানক নিৰ্বাচনৰ মূল ইছ্যু হিচাপে লৈ আগবঢ়া দেখা গৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল যে এতিয়ালৈকে কিমানজন অবৈধ বিদেশীক বাংলাদেশলৈ পঠিওৱা হ'ল এফালে উচ্ছেদ কৰি আনফালে পুনৰ সংস্থাপন দিয়া বিজেপি চৰকাৰে দুমুখীয়া স্থিতিলৈ অসমৰ ৰাজ্যক মিছা কথা কৈ আছে বুলি মন্তব্য আগবঢ়াই লুৰিণজ্যোতি গগৈ এতিয়া মিয়াখেদা অভিযানক মূল ইস্যু হিচাপে লৈ বিজেপিক চৰকাৰৰ গাদীৰ পৰা নমাই অনাৰ বাবে এনেদৰে প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰ নেতা কাষ চাপিছে ভোটাৰ ৰাইজৰ।
নিউজ এক্স ৰিপৰ্ট NV Live।